নমস্কাৰ শিক্ষাগুৰুসকল আপোনালোকক মোৰ ইউটিউব চেনেল টিচাৰ্ছ হেল্পগুৰুলৈ স্বাগতম জনাইছোঁ আৰু আজি ক'ব বিচাৰিছোঁ যিসকল শিক্ষাগুৰুৱে এছআৰডিৰ জৰিয়তে নিয়মীয়া পদত নিযুক্তি লাভ কৰিছে তেওঁলোকে নিজৰ HRMS পৰ্টেলত কি চেঞ্জেছ কৰিব নিজৰ প্ৰফাইলত গতিকে এইবিলাক আৰম্ভ কৰিছোঁ কিন্তু তাৰ আগতে কৈ দিছোঁ যদি প্ৰথমবাৰৰ বাবে আপোনালোকে মোৰ চেনেলত আহিছে তেতিয়াহ'লে চেনেলটো লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি ল'ব বলক প্ৰথমতে আপোনালোকে hrms.in hrmsassam.in এটো গুগল ব্ৰাউজাৰত সাৰ্চ কৰি দিব সাৰ্চ কৰি আপোনালোকে লগইন কৰিব নিজৰ ইউজাৰ আইডি আৰু পাসওয়াৰ্ড দি ইউজাৰ আইডিটো নিজৰ মোবাইল নাম্বাৰ হয় আৰু পাসওয়াৰ্ডটো আপোনালোকে যি দিছিল হেয়ে হ'ব আৰু যদি আপোনালোকে পাসওয়াৰ্ড পাহৰি গৈছে তেতিয়াহ'লে ফৰগেট পাসওয়াৰ্ডত ক্লিক কৰিব তেতিয়াহ'লে মোবাইলত এটা OTP যাব সেই OTP দি আপোনালোকে নতুনকে ৰিসেট পাসওয়াৰ্ড কৰিব পাৰিব গতিকে লগইন হোৱাৰ পিছত আপোনালোকে কি কৰিব প্ৰফাইলত যাব প্ৰফাইলত গৈ আপোনালোকে ৰাইট সাইডত একেবাৰে ৰাইট সাইডত চাব ইয়াতে ডাউনলোড আৰু এডিট অপচন আছে আপোনালোকে এডিট কৰি দিব এডিট অপচনত ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ আহিব টিচাৰ কিছুমান ইয়াতে অপচন আহি যাব select the school elementary আৰু secondary যদি হয় আপোনালোকে যিকোনো এটা সিলেক্ট কৰি দিব ম্যাক্সিমাম LP স্কুলৰে হয় SRD জৰিয়তে নিয়মীয়া হোৱা LP বা ME স্কুলৰ হয় আপোনালোকে elementary টো সিলেক্ট কৰি দিব সিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে আহিব টিচাৰ টাইপ ইয়াতে আপোনালোকে টিচাৰত ক্লিক কৰি দিব টিচাৰ বা টিউটাৰ দুটা অপচন আছে টিচাৰত ক্লিক কৰাৰ পিছত আপোনালোকে রাইট সাইডত আহিব রাইট সাইডত আহিলে কি হ'ব ইয়াতে টিচাৰ টাইপ আছে ইয়াতে আপোনালোকে ৰেগুলাৰ সিলেক্ট কৰি দিব বহুকেইটা অপচন আছে কিন্তু লাষ্ট অপচনটো আছে ৰেগুলাৰটো সিলেক্ট কৰি দিব ৰেগুলাৰ সিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে চাব টিচাৰ ক্যাটাগৰী যেহেতু আগতে SSA কন্টেক্সচুয়াল আছিল বা SSA ষ্টেট পুল কন্টেক্সচুয়াল আছিল এতিয়া হেতু হলনি হ'ব যেহেতু ৰেগুলাৰ হৈছে আপোনালোকে গতিকে আপোনালোকে ইয়াতে ৰেগুলাৰত কি অপচন আছে এই অপচন কেটা সিলেক্ট কৰি দিব যদি LP স্কুলত লোৱাৰ প্ৰাইমাৰী স্কুলত চাকৰি কৰি আছে তেতিয়াহ'লে আপোনালোকে যেহেতু লোৱাৰ প্ৰাইমাৰী স্কুলত কোনো ধৰণৰ হেড পোষ্ট দিয়া নাই বা সাবজেক্ট টিচাৰ নাথাকে গতিকে আপোনালোকে কি সিলেক্ট কৰিব ইয়াতে এসিস্ট্যান্ট টিচাৰ LPs এটো সিলেক্ট কৰি দিব প্ৰথম অপচনটো তাৰ পিছত আছে সাবজেক্ট এপইন্টেড তো কি দিব আপোনালোকে ইয়াতে সাবজেক্টটো সাবজেক্টটো আপোনালোকে ইয়াতে এপইন্টিং অথৰিটি সাবজেক্টটো কৈ আছো এবাৰ চাই লওঁ মই ভালকে গতিকে তাৰ পিছত চাক এপইন্টিং অথৰিটিটো আপোনালোকে সিলেক্ট কৰিব ডিস্ট্ৰিক্ট এলিমেন্টাৰী এডুকেশ্যন অফিচাৰ ভাইস প্ৰিন্সিপাল ইন্সপেক্টৰ অফ স্কুলস ব্লক এলিমেন্টাৰী এডুকেশ্যন অফিচাৰ যেটো ম্যাক্সিমাম LP স্কুলবোৰ ব্লকৰ আন্ডাৰতে থাকে আপোনালোকে ব্লক এলিমেন্টাৰী এডুকেশ্যন অফিচাৰটো সিলেক্ট কৰি দিব আৰু এটা কথা মই কৈ দিছো ইয়াতে এইবোৰ যে সিলেক্ট কৰি আছো এইবোৰ যদি অলপ উলট পালট হয় বা খেলি মিলি হয় তথাপিতো কোনো ক্ষতি নহয় কাৰণ দুজন শিক্ষাগুৰুৰ মাজত যেতিয়া মিউচুয়াল ট্ৰান্সফাৰ হ'ব আপোনালোকে দুজন সেম টু সেম যদি কৰি দিয়ে নিজৰটো তেতিয়াহলে মিউচুয়াল ট্ৰান্সফাৰটো এপ্ৰুভ হৈ যাব গতিকে ভয় কৰাৰ কোনো কাৰণ নাই আৰু আপোনালোকে যিকোনো মুহূৰ্তত এডিট কৰিব পাৰিব সিলেক্ট সাবজেক্ট এপইন্টেড যেটো আছে এছামিজ দি দিব আপোনালোকে ম্যাক্সিমাম এছামিজটোৱে সিলেক্ট কৰাটো বেটাৰ হ'ব মৰমতে তাৰ পিছত কি হ'ব আপোনালোকে ইয়াতে নেক্সট অপচনত ক্লিক কৰি দিব নেক্সট অপচনত ক্লিক কৰাৰ পিছত আকৌ প্ৰফাইলত গুচি যাব আপোনালোকে প্ৰফাইলত গলে কি হ'ব আপোনালোকে হেখিনি কৰাৰ পিছত আপোনালোকে কোড যাব ডাইৰেক্ট সাৰ্ভিস ডিটেইলছত গুচি যাব মই শৰ্টকাটত কৈ দিছো যত আপোনালোকে এডিট কৰিব লাগে তা হেখিনিয়ে কৈ দিছো কাৰণ বস্তুটো বহুত ডাঙৰ হয় গতিকে ইমান ডাঙৰ আপোনালোকে ক্লিক এডিট কৰাৰ প্ৰয়োজন নাই যিখিনি লাগতিয়াল হেখিনি আপোনালোকে এডিট কৰিলে হ'ব ইয়াতে অপচন এডিট অপচন আছে ৰাইট সাইড কৰ্নাৰত তাত ক্লিক কৰাৰ পিছত ইয়াত কিছুমান বস্তু আহিব
এইখিনি যে আমি কৰিলোঁ প্ৰথমতে এইখিনি সেভ অপশন মাৰি ল'ব লাগিব গতিকে সেভ কৰা নাছিলোঁ কাৰণে আকৌ আহি গ'ল এছএমএছটো কৰি ল'লোঁ আৰু এপইণ্টিং অথৰিটি ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ আহিলোঁ ইয়াতে সেভ কৰি ল'ব আপোনালোকে সেভ কৰি ল'লে বস্তুটো সেভ হৈ থাকিব নহলে আকৌ আহি যাব এতিয়া যেনেকৈ আপোনালোকে চালা দেখা পাইছে গতিকে আমি আকৌ প্ৰফাইলত গুচি যাম প্ৰফাইলত যোৱাৰ পিছত আমাৰ কিছুমান অপচন আহি যায় ইয়াতে এলিমেণ্টাৰী সেকেন্ডাৰী যেটো ড্যাশবোৰ্ড লিখা আছে তার তলতে যিকেইটা অপচন আছে এই অপচনৰ মাজত আমি কি কৰিম ইয়াতে টিচাৰ এলিমেণ্টাৰী সেকেন্ডাৰী টিচাৰ এইখিনিত আমি কাম কৰিলো এইখিনিত কাম কৰাৰ পিছত ইয়াৰ তলতে আছে চাব সাৰ্ভিস ডিটেইলছ এইখিনিত সাৰ্ভিস ডিটেইলছ আছে এই সাৰ্ভিস ডিটেইলছত আমি ক্লিক কৰি দিম চাও ইয়াতে আকৌ এসএসএ কন্টেক্সচুৱেল হৈ আছে এলপি অল সাবজেক্ট হৈ আছে ইয়াতে আপোনালোকে ৰাইট কৰ্নাৰত চাব এডিট অপচন আছে এডিট অপচনত ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ পিছত আমি ইয়াতে তাৰ পিছত আপোনালোকে সাৰ্ভিস ডিটেইলছত যাব ইয়াতে সাৰ্ভিস ডিটেইলছ আছে এইখিনিত আপোনালোকে ক্লিক কৰাৰ পিছত কি হ'ব এইখিনি আপোনালোকৰ যেটো সাৰ্ভিস ডিটেইলছ আছে সেই ডিটেইলছবোৰ উলাই পৰিব উলাই পৰাৰ পিছত আপোনালোকে ইয়াতে এডিট অপচনত যাব এডিট অপচনত গলে আপোনালোকে এইখিনি আপোনালোকৰ উলিয়াই পৰিব তাৰ পিছত আপোনালোকে ইয়াতে কি কি এডিট কৰিব লাগে সেইখিনি লাগতিয়াল বস্তুখিনি আপোনালোকে এডিট কৰি দিব প্ৰথমতে আপোনালোকে এসএসএ কন্টেক্সচুৱেল যে আছে এলপি নেম অফ পোষ্ট হেল্ড এই বস্তুটো আপোনালোকে ক্লিক কৰিব প্ৰথম অপচনটো ইয়াতে সিলেক্ট কৰিলে কি আছে বহুকেইটা অপচন আহি যাব এসিস্ট্যান্ট টিচাৰ আছে যেহেতু এলপিস এসিস্ট্যান্ট টিচাৰ এলপিস অপচন আছে 3 নম্বৰ অপচনত গতিকে হেতু আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত মিডিয়াম অফ স্কুল এছামিছ আছে সাবজেক্টস অল সাবজেক্ট দিয়ে আছে যেটো আগতে কৰা আছিল তেনেকৈ থাকিব ক্যাটাগৰী অফ পোষ্ট এসিস্ট্যান্ট টিচাৰ আছে ইয়াতে এটো লিখা হৈছিল যেহেতু সিলেক্ট অপচনটো নাই আৰু ইয়াতে আপোনালোকৰ যেটো আছে পে স্কেলটো অলপ চেঞ্জ হ'ব 14000 ৰ পৰা এতিয়া বৰ্তমান 70000 লৈকে হৈছে এটো আপোনালোকে 70000 কৰি দিব পাৰে আৰু গ্ৰেড পেটো ঠিকই আছে 7400 এপয়েন্টমেন্ট লেটাৰ নাম্বাৰ এই এপয়েন্টমেন্ট লেটাৰ নাম্বাৰটো আপোনালোকে যেটো এসআৰডি জৰিয়তে নিযুক্তি পত্ৰ লাভ কৰিছে সেই নিযুক্তি পত্ৰৰ লেফট কৰ্নাৰত ওপৰত আছে বা তলতো এটা আছে তাতে সেই এপয়েন্টমেন্ট লেটাৰ নাম্বাৰটো আপোনালোকে ইয়াতে বহুৱাই দিব আৰু যেটো ডেট আছে সেই ডেটটো দি দিব পোষ্ট ক্ৰিয়েচন নম্বৰ কিছু মানে সুধি আছে যে এসআৰডি জৰিয়তে নিয়মীয়া হোৱা শিক্ষকসকলৰ পোষ্ট ক্ৰিয়েচন নম্বৰ নাই বা কোড আছে তেতে মই এটা অপচন দেখিছো সেই অপচনটো মই আপোনালোকক জনাই দিব বিচাৰিছো যে আপোনালোকৰ যেটো নিযুক্তি পত্ৰ আছে এপয়েন্টমেন্ট লেটাৰ তাতে যত আপোনালোকৰ নাম লিখা আছে আৰু ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে প্ৰথমতে ৰেজিষ্ট্ৰেচন নাম্বাৰ নেম অফ এপয়েন্টি আৰু ডাইস কোড অফ স্কুল প্লেস অফ পোস্টিং এনেকুৱা যে নাম সাম দিয়া আছে তার তলত কিছুমান পয়েন্টস দিয়া আছে চাব সেই পয়েন্টসবোৰত আপোনালোকে দেখিব যে 2 নম্বৰ পয়েন্টটো অলপ ভালকে পঢ়ি চাব সেই 2 নম্বৰ পয়েন্টটো অলপ পঢ়ি চালে তাতে আপোনালোকে পোষ্ট ক্ৰিয়েচন নাম্বাৰটো পাই যাব গতিকে সেই নাম্বাৰটো বহুৱাই দিলে হৈ যাব কিছুমানে এনেকুৱা প্ৰশ্ন উঠিছে যে আগৰ টিচাৰ সকলৰ পোষ্ট ক্ৰিয়েচন নাম্বাৰ আছে আৰু বৰ্তমান এসআৰডিৰ জৰিয়তে নিয়মীয়া হোৱা শিক্ষকসকলৰ পোষ্ট ক্ৰিয়েচন নাম্বাৰ নাই তাৰ বাবে আগৰ শিক্ষকসকলে মিউচুৱেল নকৰে নতুন সকলৰ লগত যে কিবা অসুবিধা হ'ব পোষ্ট ক্ৰিয়েচন নাম্বাৰ নাই কাৰণে গতিকে তেনেকুৱা কোনো ধৰণৰ অসুবিধা নহয় আপোনালোকে আবেদন কৰিব পাৰে গতিকে পোষ্ট ক্ৰিয়েচন নাম্বাৰটো ক'ত পাব আপোনালোকে গম পালাক আৰু আপোনালোকে নিশ্চয় গম পায় এই বস্তুটো তথাপিতো মই জনাই দিলো আৰু ডেট অফ এফেক্ট অফ সাৰ্ভিস প্ৰভিন্সিয়েলাইজড ইফ প্ৰভিন্সিয়েলাইজড দেন এইটো আপোনালোকৰ নালাগে
যেহেতু ৰেড ষ্টাৰটো নাই যিখিনি ৰেড ষ্টাৰ আছে সেইখিনি কম্পালসৰি ডেট অফ জয়নিং ইন সার্ভিস ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা আছে ডেট অফ জয়নিং ইন সার্ভিস কোনটো হ'ব যেহেতু নতুনকে জয়েন কৰিছে নিয়মীয়া শিক্ষক হিচাপে আগতে কিন্তু এসএসসি বা স্টেট পুল হিচাপে আপোনালোকে কৰি আছিল আৰু মিউচুৱেলৰ ক্ষেত্ৰত আগৰ ডেটটোৱে ধৰা হ'ব বুলি কৈছে শিক্ষামন্ত্ৰীয়ে যেহেতু 2 বছৰ 10 বছৰ তেনেকুৱা ক্ৰাইটেৰিয়া আছে গতিকে এটাই কথা মনত ৰাখিব যে ডেট অফ জয়নিং ইন সার্ভিস হে ইন সার্ভিস ডেট অফ জয়নিং টু আগতে যেতিয়া আপোনালোকে স্টেট পুল হিচাপে বা এসএসসি শিক্ষক হিচাপে জয়েন কৰিছিল যেটো তাৰিখত সেই তাৰিখটোৱে থাকিব আৰু হেইটোৱে দিব নহলে আপোনালোকৰ কিন্তু 10 বছৰ কাউন্ট নহয় বা 2 বছৰ 3 বছৰ কাউন্ট নহয় তাৰ পিছত আছে ডেট অফ জয়নিং ইন প্ৰেজেন্ট স্কুল প্ৰেজেন্ট পোষ্ট এইখিনিতে আপোনালোকে নতুন ডেটটো দিব পাৰে যেতিয়া আপোনালোকে সেপ্টেম্বৰ মাহত জয়েন কৰিছিল 2024 ৰ কোনোবাই 12 তাৰিখ কোনোবাই 13 তাৰিখ কোনোবাই 10 তাৰিখে জয়েন কৰিছিল গতিকে সেই ডেটটো আপোনালোকে দি দিব পাৰে আৰু ডেট অফ ৰিটায়াৰমেন্টটো আহি যাব কথা নাই তাৰ পিছত এইখিনি কৰাৰ পিছত আপোনালোকে কি কৰিব এইখিনি কৰাৰ পিছত আপোনালোকে আকৌ সার্ভিস ৰেকৰ্ডত যাব প্ৰফাইলত বেক কৰাৰ পিছত এইখিনি আপোনালোকে দেখা পাব এই অপচনখিনি ইয়াতে এটা অপচন আছে সার্ভিস ৰেকৰ্ডছ এই অপচনত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত কি হ'ব আপোনালোকে যিমান স্কুলত চাকৰি কৰিছিল সেই ৰেকৰ্ড কেইটা যদি আপোনালোকে এড কৰিছিল তেতিয়া সেই বস্তুখিনি থাকি যাব আৰু নতুনকে যদি মিউচুৱেল হৈ আহিছিল 2023ত লাষ্ট মিউচুৱেল ট্ৰান্সফাৰ দিছিল গতিকে তাতে যদি আপোনালোকে জয়েন কৰিছিল নতুনকে মিউচুৱেল হৈ আৰু তেতিয়া আপোনালোকৰ প্ৰফাইলটো যদি এডিট কৰা নাছিল বা নতুন বিদ্যালয় যদি তাতে যোগ কৰা নাছিল তেতিয়া হলে আপোনালোকে ইয়াতে এটা অপচন দেখা পাব ৰাইট কৰ্নাৰত এডিট এই এডিট অপচনত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত কি হ'ব চাওক ইয়াতে এইজন শিক্ষাগুৰুৱে তিনিখন স্কুলত চাকৰি কৰিছে এতিয়ালৈকে প্ৰথম স্কুল তাৰ পিছত দুবাৰ মিউচুৱেল হৈছে গতিকে ইয়াতে আপোনালোকে নতুনকে এড কৰিব পাৰিব ইয়াতে এড অপচন আছে এড অপচনত আপোনালোকে ক্লিক কৰি দিব কেতিয়াৰ পৰা ইয়াতে কোনটো ডেটত আপোনালোকে নতুন বিদ্যালয়ত আহিছিল আৰু বৰ্তমানলৈকে কৰি আছে ইয়াতে প্ৰেজেন্ট দি দিব এনেকুৱা যেনে ইয়াতে যেনেকুৱা দি আছে প্ৰেজেন্ট তেনেকুৱা দি দিব দিয়াৰ পিছত কি হ'ব আপোনালোকে আই কাৰেন্টলি ওয়ার্ক হিয়াৰ এই অপচনটোত ক্লিক কৰি আপোনালোকে আপডেট অপচনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এইখিনি কৰাৰ পিছত আৰু বেলেগ কাম নাই আৰু ইয়াতে যেহেতু প্ৰফাইলটো এডিট হৈ গল তাৰ পিছত আপোনালোকে মিউচুৱেল ট্ৰান্সফাৰ বা জেনাৰেল ট্ৰান্সফাৰৰ কাৰণে এপ্লাই কৰিব পাৰিব ইয়াতে মিউচুৱেল ট্ৰান্সফাৰ যেহেতু তেখেতে এপ্লাই কৰাই আছিলে গতিকে আপোনালোকে নতুনকে কৰিব বা ইয়াতে আগৰখন যদি কেনসেল কৰি নতুনকে ৰিএপ্লাই কৰিব বিচাৰে ইয়াতে এটা অপচন আছে ৰিএপ্লাই ইয়াতে ক্লিক কৰিলে আপোনালোকৰ আগৰ যিকেটা ৰেকৰ্ড আছে যেহেতু এইখিনি কৰা আছিল এইখিনি কৰা থাকিলে কেনসেল হৈ যাব গতিকে ধন্যবাদ ভিডিওটো চাই থকাৰ বাবে আৰু আপোনালোকক মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালো থ্যাংক ইউ